হাই ফ্ৰেণ্ড ৱেলকাম টু মাই চেনেল কেকে আছাম সেইদিনা আপোনালোকক মই দেখালো যে আমি কি বনাইছোঁ যে পনীৰ ফ্ৰাইড ৰাইচ আজি চিকেনটো মানে মানুহে গাঁতটো কৰিয়ে দিলে মই গমেই নাপালোঁ যিয়ে নহওক আজি মই দেখুৱাওঁ চিকেনটো এইটো চিকেনটো আচলতে আজিকালি চিকেন খাওঁ কমেই দিছিলোঁ তেওঁ আৰু মই সেইদিনা কৈছিলোঁ ৰাক্ষস দিব বুলি কৈছিলোঁ তাকে কৈছোঁ নেকি ৰাক্ষস দিব আমি চিকেন হ'ব আৰু অলপ বাকী কিন্তু মছলা দিয়া হয় এতিয়ানো কি দেখাম মই তাকে ভাবিলোঁ মই মানে আজকে বেলেগ জেগাত দিছোঁ আজি চিকেনটো মানে এইটো দিম বুলি ভাবিছোঁ এইটো দিলে ভাল হয় নেকি পুৰবি কৰা ভাল হৈ গ'লে আপোনালোকে ক'বচোন কমেণ্ট কৰি জনাব পুৰবি দি চিকেন বনাম क्या चाह रहे हैं भाई आप কেনে হয় বাকী মছলা দিয়া হৈ চয়াবিন দিছি কিজানি আজি অলপ इसकी माँ का भोला चेहरा বাকি কিনো কম বড়ে দিনাতো মই মাতিব লাগে আগতে নাই এটা মোরে তো তাই আটা ভালো হচ্ছে জি সে খাও বলে কত তাকে আনি দে এটা তো ভালো হচ্ছে ভাই এটা খুব ভালো দিলে মিছা লাগিছে নি তো কি খাইছে নি তো তাই কি দেখি না তো তুমি তো কি মোক কেনা বেশি না মেটলি মানে আর তো কষ্ট হয়ে যায় না আর তো হেতু করবি কি বলে কইলো আলুটো তাহলে এই করবি তাহলে ভাঙি দিবি কবি আলুটো ভাঙি মাংস ডাঙৰ হ'ব বাৰু মই মাংস ইমান নাখাওঁ মাংস খাওঁতে অলপ কমাই দিছোঁ আশা নাই বাৰু এইটো বাৰু নামটো কৰি দিয়া অলপ যাত্ৰাটো তেল কিমান বাৰু তেল খাব লাগিব ইঞ্চি বেশি আছে হ্যাঁ ইঞ্চি বেশি আছে রান্ধনি বেলেগ নেকি ইনাম কেনকা খাবি খাব পাৰিম না ইনাম মানা রান্ধনি বউ এই আৰু কমেডি কাজ করা নেকি কাজ দিগা লাগলো হ্যাঁ হ্যাঁ কাজ দিগা লাগলো হ্যাঁ আমালে চিকেনটো খাওয়াটো কমেছিলো কিন্তু আৰু এটা মানে কি খানার ভিডিও দিলি এটা মাংস ভিডিও দিলি বহুতে কমেন্ট করবো তাকে মাংস খাই পাওয়া নাই এনে দেও কি করি আমার লাখ টাকা বাদে চিকেন খাওয়া বেশি আমি খাই বেশি লাখ টাকা চিন্তা না চিনপা হ্যাঁ সেই লাখ টাকা বাদে লাখ টাকা তার দেহাত নাই চাল বেকালি তাই লাখ টাকা মাংস লাখ টাকা মাছ খাই আমার লাখ টাকা দেখা লাগে আমি খাওয়া বলে চিকেন এই চিকেন বুলি কয় যাক আমি অসমত ব্ৰইলাৰ বুলি কওঁ আমাৰ আমাৰ অৰিজিনেল ৰান্ধনি আছে যোনে মানে ফাৰ্ষ্টে যাত্ৰা কৰিছিল ন এইটোৱে আছে তো ৰেডি গৈছি গাকি কংকনৰ চেনেলত ফাৰ্ষ্ট টাইম আজি মই একেলগে আমি চিকেন বনাম এতিয়া হেল্ল হেল্ল আজি হৈ চাও এই দিন নে কি পৰবি হল না এই মেৰিনেট কৰতে দিব লাগছে অলপ দিবা আৰু অলপমান দিবা কি কয় জানা আৰু না তুমি চেনি নিম বুলি অলপমান চেনি দি না ৰাখে চেনি দিবা লাগব অলপমান দিবা দি দিয়া কোনা চেনি তো মেইন মানে এইটো নহয় কিছুমানে কিন্তু এটা পৰ্বত কিন্তু এইটো দে হা পৰ্বত কিন্তু পুৰবি দে এইটো দে বহুত দেখা এইটো তলত লাগিছে কিন্তু অলপ দাস পানী দি এইটো আমাৰ বিখ্যাত ৰান্ধনি কিন্তু আগতে বহুত আমি তিনিটা বিখ্যাত ৰান্ধনি বহুত তেজ হয় একেলগে এসাঁজ ৰাতি বোলো এইটো খাই পেলাই মই দেখুৱাইছো আচলতে খানাৰ ভিডিঅ' কিয় দিয়া ক'লো মই নিজে নাজানো খানাৰ ভিডিঅ' মানে কি কৰিম আৰু এইকাৰণে আজি বৰষুণ দি আছে মই দেখুৱাই দিওঁ তাক বৰষুণ দিয়ে আছে সেইকাৰণে বৰষুণ দিলে কি বৰ লাগে কিছুমান সেইকাৰণে কিবা খাওঁ লাগি থাকে আমাৰ লাখ টকা বাইদেউ খানাৰ ভিডিঅ' ডেইলি দিয়ে আপোনালোকে জানে যেনেকৈ ময়ো চাই থাকোঁ ভাল নালাগিলেও চাওঁ কিয় চাওঁ মই নিজে নাজানো কিছুমান বস্তু কিছুমান ভাল নালাগিলে চাই থাকিব লাগে हे भगवान तेरी लीला अपरंपार है ঠিক আছে এইটো গোটা নিদিওঁ মই খাব লাগিব কেনেকুৱা লাগে মালটো অলপ খাবি দে মই খাব লাগিব দেখুৱাই আছোঁ দেখুৱাই খাই পেলাই দেখুৱাই দিম সিদিনা তই খাইছিল সিদিনা মই খোৱা নাছিলোঁ বাৰু মই ৰখি আছিলোঁ আজি মই খাই পেলাই দেখুৱাই দিম পইচা লাগছে নিমখ দিছিলা মই একো দিয়া নাই নিমখ দিয়া নাই নিমখ দিয়া নাই হা এতিয়া নিমখ দি গোটাই চব দি লাগে চব হা তই দিয়া নাই মই দিয়া নাই নিমখ দিয়া নাই নিমখ দি দিয়ে আপোনাৰ বাৰু নিমখ দি দিম কথা নাই বাৰু ভাত বনাইছে নাই নিমখ বেছি হলে প্ৰব্লেম হৈ যায় কম হলে প্ৰব্লেম নহয় কম হলে দিব পাৰি পিছত নিমখ বোলা বস্তুটো কি গম পাইছে নহয় আপোনালোকক এটা কথা কওঁ নিমখ বোলা বস্তুটো হ'ল যেতিয়ালৈকে মনটো শান্তি নহয়
বোলে আৰু অলপ লাগব নেকি হয় নহয় হয় মনৰ চিৰিয়াছলি কৈছো মনৰ যেতিয়া শান্তি নহয় তেতিয়া নিমখ দিয়ে ৰাখিব शाबाश बेटा बहुत बढ़िया আৰু আমি ইণ্ডিয়ান হিচাপে মছলা লাগে আমাক সেইটো বাৰু হয় কিন্তু আমি ইমান মছলা নাখাওঁ তেওঁ আৰু চিকেন বুলি ক'লে অলপ মছলা লাগিব লাগে চিকেন বুলি লাগে বেলেগত নহ'লেও অলপ লাগে আৰু কি ক'ম আৰু সেয়াই আৰু কথাটো কিন্তু কিন্তু নিমখ বোলা বস্তুটো মনৰ পচন্দ নহওক নেকি আৰু লাগব নেকি যদি কয় মনৰ শান্তি লাগব লাগে তাৰমানে মনৰ শান্তি লাগব অঁ মনৰ শান্তিটো মেইন বস্তু এইটো মানে অলপ দি দিলোঁ বেছি নাযায় বোলে আমাৰ ৰান্ধনি হ'ব বাৰু কথা নাই এইটো পৰ্কত কিন্তু দিয়ে বেছিকৈ ন মই খাই পাইছোঁ এইটো তেলটো বেছি যে অঁ পৰ্কত তেলটো প্লাছ আপোনাৰ বেম্বো চুপৰ লগত একদিন আমাৰ পৰ্ক খাই দেখাম কিন্তু এনেকৈ ভাবিছোঁ 5,500 দেখি বেম্বো চুটৰ লগত পৰ্ক নহ'লে বা তিল গাহৰি অঁ এই ভাল বনালে মন যায় ধুনীয়া বনায় লাই গাহৰি খাবি নে আমাক নাখাওঁ আৰু ভাজা মাংস আমাৰ ৰেডি পানী কিমান দিম পানী এটা তোমাৰ জোখত দি পানী গৰম হৈ আছে পানী জোখত মানে আলুটো ভাঙি আলুটো কাটি দিছোঁ আলুটো কাটি দিছোঁ আলুটো কাটি দিম আমাৰ তেতিয়া ৰেডি হ'ব আলু কেইটা গোটেইকেইটা নহয় আলু অলপ কাটি দি 4-5 পিচ আলু কেইটা আলুটো কাটি দিম তই ভিডিঅ'ত মোবাইল ধাৰা মচা নিচাৰি চাবি না কেনে হ'ব লাগে এয়া অসমীয়া কণ্টেণ্ট অসমীয়া কণ্টেণ্ট হৈ যাব অঁ আৰু বেছি কমি যাব আলু অঁ নহয় আলু বাৰু ভাজি খাব নালাগে পানী দি দিলোঁ পানীটো উঠিল লাহে দিছোঁ গ্ৰেভি হৈ যাব গোটা টেনশ্যন নল'বি গ্ৰেভিটো আলুটো দিয়াৰ লগত সেই হৈ যাব না পানী নাথাকে এতিয়া আমি অলপ বঢ়াই দিম অলপ বঢ়াই দিব জুইটো অলপ বেছিকৈ বঢ়াই দি হা হৈ যাব ধুনীয়াকৈ বনাই থাকিব কাঠটো আৰে মোক দি আমাৰ খেষ্টাই দিয়া বোলে গৰমত দি আছোঁ যি কৰিব লাগে অ'কে চব ক্লিয়াৰ এইটো ভাজা মাংসটো আমাৰ কাঢ়ি থৈ দিলোঁ অলপমান এইটো এতিয়া থাকা ইয়াতে টেষ্ট ল'ম এতিয়া এইটো উতলিলে এনেও পানী কমি যাব এইটো টেনশ্যন নল'বি মই গ্ৰেভিটোক মই কৈছোঁ নে গ্ৰেভি হৈ যাব তই কবি আৰু অলপ গ্ৰেভি লাগছি বুলি কবি এইটো হৈ গ'ল এইটো ভাজাটো খাই লওঁ বাকী খাই পেলাই দেখুৱাই দি আছোঁ আমি দেখাই আছোঁ আমি জনাই আছোঁ কেনেকুৱা লাগিছে মানে কথাটো হ'ল এনেকুৱা ধৰণৰ হ'ব इसकी माँ का भोला चेहरा তেতিয়া অলপ আলুটো ভাঙি দিওঁ ভাঙি নহ'লে গ্ৰেভিটো তাৰমানে নহ'ব আৰু যদি নাভাঙো গ্ৰেভি নহ'ব লাগিল দেই কি লাগিল লাগি থোৱা মানুহ নাই লাগিল ঠিক আছে বাৰু কথাটো হ'ল কি থোৱা মানুহ বিচাৰি আছোঁ থোৱা মানুহ এতিয়া টান ৰ একেবাৰে আছোঁ বাৰু থোৱা মানুহ এটা লাগিছিলে নি মই হেণ্ডচাম হয় নে নহয় সেইটো কওঁ মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিবতে চবে হ'ব দি থওঁ মোক থোৱা মানুহটো চাই দিবি ফাৰ্ষ্ট টাইমৰ কাৰণে লাইফত क्या क्या कहना क्या चाह रहे हैं भाई आप নিশ্চয় নিশ্চয় মোৰ আছে বৰ্তমান তোৰ আছে মোৰ নাই থোৱা মানুহ এটা লাগে বাৰু এতিয়া নুধুব নালাগে আৰু অলপ টাইমৰ পাছত इसकी माँ का भोला चेहरा অলপ টাইম মানে কি অলপ দুদিনৰ পাছত থোৱা মানুহ এটা লাগিব বিচাৰিব লাগিব পইচা নাপাব পইচা নাপাব পাৰে কথাটো হ'ল কি মাংস বনাব লাগিব মনটো ডাঙৰ মানুহ মনটোৱে ডিপেণ্ড কৰে মনটো মেইন কৰে আজি পইচা মেইন কৰে সকলো মোৰ মতে আৰু সকলো ছোৱালী পইচা নিবিচাৰে কথা কি কিন্তু আমি কোচিং কৰিছোঁ পাৰখা জাষ্ট লুকিং লাইক এ ৱাইফ মানে কি অৰ্থটো মই বুজি নাপাওঁ কিন্তু এইটো মই শুনি কোৱা আছো বাৰু সেইটো মই বুজি নাপাওঁ এইটো কোৱা শুনো দেখি কওঁ মই জাষ্ট লুকিং লাইক এ ৱাইফ এটাই কাম আছে গৰম মছলা আনে নাই গৰম মছলা নিদিলো গৰম দিয়া নাই ন এই আছে গৰম মছলা চাহি গৰম মছলা গৰম নহয় নেকি নিমখটো থৈ দিছিলোঁ লেপটা দেখি মোৰ চেহেৰা ভাল লগা সেইটো গৰম মছলা হ'ব নেকি লাষ্টত জিৰা অলপমান পেলাই দিবি দে বাছটো আহে আমাৰ ঢাকনি দি যাওঁ ঢাকনি দি দুটো কৰিব লাগিব ফাইনেলি এতিয়া ভাত খোৱাৰ টাইম হৈ গ'ল পানী চানী গৰম কৰি ল'লোঁ এয়া এইটো হ'ল বইল দালি এয়া ৰাক্ষস আমাৰ মাৰা কেনে মজা বনাইছি বে হা এ বনাইছি ক্ৰেডিট
গ্ৰেভিৰ কোনে বনাইছি গ্ৰেভি মই বনাইছো আঞ্জাই ঠিক আছে বাই বাই টাটা ভাতকেইটা খাই লওঁ নেক্সট টাইম আৰু কালি পৰহি মানে কি বনাবি আমি পৰ্ক PORK অৰ্থাৎ গাহৰি এবাৰ গাহৰিৰ কাৰণে এখন মানে কথাটো হ'ল কি হেৰি গাড়ী কি গাড়ী খাব দেখালে এবাৰ গমে ভাত চাত খাই ল'লো চিকেন দি ভাত খাব মানে কি কিবা এটা ভোক লাগিল দেখোন এই ৰাক্ষস এইটো এবাৰ ৰাক্ষসকলে হেৰি খাই বোলে পিজ্জা খাই সেইকাৰণে আৰু দিলো দিয়া এটা পিজ্জাৰ ঠিকে আছে পিজ্জা খাবি নেকি ইউটিউবাৰ এই মিলে খাবি দেই খাব ইচ্ছা আছে না তোৰ গলাবতো বেছি হৈছে কৈছে তুমি আজি ৰাতিপুৱা লাগি সঁচা কৈছে মাগুৰ ঢুকাই মাগুৰে ঢুকাই কৈছে আগে খাওয়াতে পাই